নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ 11 মাৰ্চ তাৰিখে হ'ব লগা ইকনমিক্স পৰীক্ষাৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। কোনোবাই মোক কমেণ্ট কৰিছিলে শৰ্ট কুৱেশ্যনৰ আনসাৰ লাগে বুলি, গতিকে মই শৰ্ট কুৱেশ্যন আৰু আনসাৰ দুটাই লৈ আহিছোঁ। গতিকে এই কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট হ'ব, গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু লগতে লগৰ বন্ধু বান্ধৱীৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে যাক প্ৰয়োজন আছে তেওঁলোকে ভিডিঅ'টো পায়। আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগতে তোমালোকে কমেণ্ট কৰি জনাবা যে তোমালোকৰ বাবে ইকনমিক্সৰ আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন লৈ আহিব লাগে। এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। চোৱা, তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে অনিচ্ছাকৃত নিবনুৱাৰ সংজ্ঞা লিখা। তেতিয়া তোমালোকে লিখিব পাৰা উত্তৰত অনিচ্ছাকৃত নিবনুৱা হ'ল সেইজন যিজনে চলিত মজুৰি হাৰত কাম কৰিবলৈ ইচ্ছুক কিন্তু কাম নাপায়। তাৰপিছতে আহিব পাৰে যে সক্ৰিয় চাহিদা কি। সক্ৰিয় চাহিদা কি বুলি প্ৰশ্ন আহিলে উত্তৰ তোমালোকে লিখিব পাৰা অৰ্থনীতিখনত সুদৰ হাৰ আৰু চূড়ান্ত সামগ্ৰীৰ দাম একে থকা অৱস্থাত সামগ্ৰিক চাহিদা সামগ্ৰিক যোগানৰ সমান হ'লে তাকেই কি বুলি কোৱা হয়, সক্ৰিয় চাহিদা বুলি কোৱা হয়। তোমালোকে এই ভিডিঅ'টো ধুনীয়াকৈ এয়াৰফোন লগাই পেলাই শুই শুনিব পাৰিবা। মই গোটেই উত্তৰবোৰ পঢ়ি যাম যিহেতু, গতিকে তোমালোকে এই ভিডিঅ'টো এয়াৰফোন লগাই পেলাই শুই ধুনীয়াকৈ আৰামত শুনিব পাৰা, ঠিক আছে। মূলধনৰ ক্ষয় ক্ষতি বুলিলে কি বুজা? মূলধনৰ ক্ষয় ক্ষতি বুলিলে কি বুজা বুলি প্ৰশ্ন আহিলে উত্তৰত লিখিব পাৰা একেৰাহে ব্যৱহাৰ কৰাৰ ফলত এটি যন্ত্ৰৰ অৱক্ষয় আৰু নতুন কৌশল আৱিষ্কাৰৰ লগে লগে এটি যন্ত্ৰ আওপুৰণি হয়। এইদৰে বয়স বৃদ্ধিৰ ফলত মূলধনৰ ক্ষয় ক্ষতি হয়। তাৰপিছতে প্ৰশ্ন আহিব পাৰে যে GNP সমান GDP মাইনাছ ডেছ খালী ঠাই পূৰ কৰিবলৈ আহিছে। গতিকে উত্তৰত হ'ব কি বিদেশৰ পৰা মুঠ কাৰক উপাৰ্জন। পিছৰটো চাওঁ, বৈদেশিক বিনিময় বজাৰ কি? উত্তৰ তোমালোকে লিখিব পাৰা বৈদেশিক বিনিময় বজাৰ হ'ল এনে এখন বজাৰ য'ত বিভিন্ন দেশৰ মুদ্ৰাবোৰ এটাৰ সলনি আনটোৰ বিনিময় কৰা হয়। তাৰপিছতে প্ৰশ্ন আহিব পাৰে পৰিশোধৰ সমতাৰ চলিত হিচাপত নিম্নলিখিত কোনকেইটা লেনদেন অন্তৰ্ভুক্ত হয়? তোমালোকৰ অপশ্যন দিয়া আছে দ্ৰব্যৰ আমদানি আৰু ৰপ্তানি, সেৱাৰ আমদানি আৰু ৰপ্তানি, একপক্ষীয় হস্তান্তৰ আৰু ওপৰৰ সকলোবোৰ। এতিয়া শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ দিয়া হৈছে, গতিকে শুদ্ধ উত্তৰটো হ'ব ওপৰৰ সকলোবোৰ। তাৰপিছতে বজাৰ দৰত GDP আৰু উপাদান ব্যয়ত GDPৰ মাজত থকা পাৰ্থক্যসমূহ তোমালোকক লিখিবলৈ দিয়া হৈছে। 1 নম্বৰৰ কাৰণে আহিলে এটা আহিব আৰু 2 নম্বৰৰ কাৰণে আহিলে দুটা আহিব, ঠিক আছে। তেতিয়া তোমালোকে উত্তৰত লিখিব পাৰা বজাৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন হৈছে 1 বছৰৰ ভিতৰত এখন দেশৰ ঘৰুৱা অঞ্চলৰ ভিতৰত উৎপাদিত সকলো চূড়ান্ত সামগ্ৰী আৰু সেৱাৰ মুঠ বজাৰ মূল্য, ঠিক আছে। তাৰপৰা বহনক্ষম উন্নয়নৰ সংজ্ঞা লিখিবলৈ আহিব পাৰে। বহনক্ষম উন্নয়ন বহুতটা গুৰুত্বপূৰ্ণ টপিক, গতিকে তোমালোকে ভালদৰে চাবা। বহনক্ষম উন্নয়নৰ সংজ্ঞা লিখিবলৈ আহিলে তোমালোকে লিখিব পাৰা যে যি উন্নয়নে ভৱিষ্যত প্ৰজন্মৰ উন্নয়নত বাধাৰ সৃষ্টি নকৰি বৰ্তমান প্ৰজন্মৰ উন্নয়নত গুৰুত্ব আৰোপ কৰে তেনে উন্নয়নকে বহনক্ষম বা অবিৰত উন্নয়ন বোলে, ঠিক আছে। ব্ৰিটিছ শাসনকালত ভাৰতৰ হস্তশিল্পৰ পতনৰ কাৰণ আছিল কি আছিল? ব্ৰিটিছ চৰকাৰৰ বিভেদমূলক শুল্ক নীতি আছিলে নে যন্ত্ৰ নিৰ্মিত দ্ৰব্যৰ পৰা সন্মুখীন হোৱা প্ৰতিযোগিতা আছিলে, চাহিদাৰ ধাৰণ পৰিৱৰ্তন আছিলে নে ওপৰৰ সকলোবোৰ? শুদ্ধ উত্তৰটো ওপৰৰ সকলোবোৰ। এতিয়া সুধিছে যে নীতি আয়োগ কোন চনত গঠন কৰা হৈছিল? নীতি আয়োগ 2015 চনৰ 1 জানুৱাৰীত গঠন কৰা হৈছিল, হয়নে নহয়? কমেণ্ট বক্সত লিখি জনাবা। তাৰপিছত শ্ৰম শক্তি আৰু কৰ্মশক্তিৰ মাজৰ পাৰ্থক্যটো কি সেইটো লিখিবলৈ দিয়া হৈছে। গতিকে তোমালোকে লিখিব পাৰা যে শ্ৰম শক্তি আৰু কৰ্মশক্তিৰ মাজৰ পাৰ্থক্য হ'ল শ্ৰম শক্তি প্ৰকৃততে কাম কৰা বা কাম কৰিবলৈ ইচ্ছুক ব্যক্তিৰ সংখ্যাক বুজায়। এইটো মজুৰিৰ হাৰৰ সৈতে সম্পৰ্কিত নহয়। আনফালে কৰ্মশক্তিয়ে প্ৰকৃততে কাম কৰা ব্যক্তিক বুজায় বা ব্যক্তিৰ সংখ্যাক বুজায়। মূলতে শ্ৰমিক শক্তি আৰু কৰ্মশক্তিৰ মাজৰ পাৰ্থক্য হৈছে মুঠ নিবনুৱা লোকৰ সংখ্যা, ঠিক আছে। পিছৰটো চাওঁ, ভাৰত আৰু পাকিস্তানে গ্ৰহণ কৰা অৰ্থনৈতিক নীতিৰ এটা সাদৃশ্য উল্লেখ কৰা। তোমালোকে লিখিব পাৰা উত্তৰত দুয়োখন দেশতে জীৱন নিৰ্বাহৰ প্ৰধান উৎস হ'ল কৃষি। ইয়াৰ পিছত চীনৰ সন্মুখলৈ বৃহৎ জাপ অভিযানৰ মুখ্য গুৰুত্ব আছিল কি আছিলে? ব্যক্তিগতকৰণ আছিলে নে ঔদ্যোগিকৰণ, সম্প্ৰসাৰণ আছিলে, সেৱা খণ্ডৰ বিকাশ আছিলে নে অৰ্থনৈতিক সংস্কাৰ আছিলে? শুদ্ধ উত্তৰটো হ'ব ঔদ্যোগিকৰণ সম্প্ৰসাৰণ আছিলে। ইয়াৰ পিছতে মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিব পাৰা দেশৰ সম্পদৰাজি ব্যৱহাৰ কৰি উৎপাদন কৰা সা সামগ্ৰীবোৰৰ বজাৰৰ জৰিয়তে গ্ৰাহকলৈ যোগান ধৰা হয়। এই সামগ্ৰীবোৰৰ কিছুমান সামগ্ৰী হ'ল মধ্যৱৰ্তী ব্যৱহাৰ দ্ৰব্য আৰু আন কেতবোৰ হ'ল অন্তিম ব্যৱহাৰ দ্ৰব্য। মধ্যৱৰ্তী ব্যৱহাৰ দ্ৰব্যসমূহ প্ৰকৃতাৰ্থত কেঁচা সামগ্ৰী উৎপাদন প্ৰক্ৰিয়াৰ মাজেৰে গৈ সেই কেঁচা সামগ্ৰীবোৰ অন্তিম ব্যৱহাৰ সামগ্ৰীলৈ ৰূপান্তৰিত হয়। ৰাষ্ট্ৰীয় কল্যাণ সাধন জড়িত হৈ আছে অন্তিম ব্যৱহাৰ সামগ্ৰীৰ উৎপাদন আৰু ভোগ কাৰ্যৰ সৈতে। ৰাষ্ট্ৰীয় আয় এইবোৰ সামগ্ৰীৰ মুদ্ৰাগত মূল্যৰ মাধ্যমত প্ৰকাশ কৰা হয়।
তাৰপিছতে ইয়াৰ পিছৰটো প্ৰশ্ন সোধা হৈছে যদি MPS সমান 1 হয় তেতিয়াহ'লে MPCৰ মান কিমান হ'ব গতিকে তোমালোকে উত্তৰত লিখিব পাৰা যদি MPS সমান 1 হয় তেন্তে MPCৰ মান হ'ব 0 ইয়াৰ পিছত প্ৰাথমিক ঘাটি সমান ৰাজকোষীয় ঘাটি মাইনাছ কিমান হ'ব মাইনাছ হ'ব সুদ পৰিশোধ আমি পিছৰটো চাম এসা কোনোবাই আহি বুলি ইয়াতে কমেন্ট কৰিব মেম একেটাই চাই যাম নে একেটাই আহিবনে তেনেকুৱা কথা নহয় একেটাই আহিব বুলি ক'ব নোৱাৰি তোমালোকে গোটেই কিতাপখন পঢ়া গোটেইখিনি পঢ়া ভালদৰে পঢ়া সেইখিনি পঢ়াৰ উপৰিও তোমালোকে ভিডিঅ'টো চোৱা ইয়াৰ পৰা তোমালোকৰ সহায় হ'ব ইমানখিনি ক'ব পাৰিম গতিকে 100% কমন দিয়াটো কাৰোৰে বাবে সম্ভৱ নহয় যিহেতু আমি প্ৰশ্ন নাকাটো ঠিক আছে গতিকে কি আহিব আমি নাজানো আমি মুঠতে এটা আমি আইডিয়া কৰোঁ যে এইখিনি আহিব পাৰে বুলি আমি সেইমতে প্ৰশ্নসমূহ দিওঁ গতিকে এই প্ৰশ্নসমূহে তোমালোকক ক্ষতি নকৰে সহায় কৰিব গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা এতিয়া চোৱা তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ পৰিমাণবাচক ঋণ নিয়ন্ত্ৰণ পদ্ধতি নহয় তোমালোকৰ অপচনত দিয়া আছে বেংকৰ হাৰ খোলা বজাৰ প্ৰক্ৰিয়া পৰিৱৰ্তনশীল সংৰক্ষিত পুঁজিৰ অনুপাত আৰু প্ৰত্যক্ষ নিয়ন্ত্ৰণ উত্তৰ হ'ব প্ৰত্যক্ষ নিয়ন্ত্ৰণ ঠিক আছে পৰিৱৰ্তনশীল বিনিময় হাৰৰ এটা সুবিধা লিখিবলৈ তোমালোকৰ আহিব পাৰে তেতিয়া তোমালোকে লিখিবা যে পৰিৱৰ্তনশীল বিনিময় হাৰৰ এটা সুবিধা হ'ল পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাত বিনিময় হাৰ বজাৰ চাহিদা আৰু বজাৰ যোগান শক্তিৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় তাৰপিছতে জিডিপি সংকোচ কি যে সাধাৰণ আৰু প্ৰকৃত জিডিপিৰ অনুপাতকে জিডিপি সংকোচ বুলি কোৱা হয় ঠিক আছে ইয়াৰ পিছত অনুন্নত অৰ্থনীতি বুলিলে কি বুজা অনুন্নত অৰ্থনীতিৰ বৈশিষ্ট্য হৈছে আয়ৰ মাত্ৰা কম ব্যাপক দৰিদ্ৰতা আৰু সীমিত ঔদ্যোগিক আৰু প্ৰযুক্তিগত বিকাশ এনে অৰ্থনীতি প্ৰায়ে কৃষি আৰু প্ৰাথমিক খণ্ডৰ কাৰ্যকলাপৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল অপৰ্যাপ্ত আন্তঃগাঁথনি কম উৎপাদনশীলতা আৰু ন্যূনতম মূলধন বিনিয়োগ তেওঁলোকে জনসংখ্যা বৃদ্ধি নিবনুৱা সমস্যা আৰু কম নিবনুৱা সমস্যাৰ সন্মুখীন হয় যাৰ ফলত আয়ৰ বিতৰণ অসমান হয় ঠিক আছে বিশ্ব বাণিজ্য সংস্থা WTO কোন চনত গঠন কৰা হৈছিল ইয়াৰ ফুল ফৰ্মটো জানা নাই WTO ফুল ফৰ্মটো বিশ্ব বাণিজ্য সংস্থা লিখিয়ে দিয়া হৈছে কিমান চনত গঠন হৈছিল 1995 চনত তাৰপিছত SHGৰ সম্পূৰ্ণ ৰূপটো হৈছে কি সেলফ হেল্প গ্ৰুপ আত্মসহায়ক গোট বুলি যে কয় তাৰপিছতে আছে নীতি আয়োগৰ এটা উদ্দেশ্য লিখিবলৈ দিয়া হৈছে নীতি আয়োগৰ উদ্দেশ্য কি যে কৌশল প্ৰণয়ন কৰি আৰু নীতিগত সিদ্ধান্তৰ পথ প্ৰদৰ্শন কৰি নীতি আয়োগে দেশৰ আৰ্থ-সামাজিক উন্নয়ন বৃদ্ধি দৰিদ্ৰতা হ্ৰাস সমাজৰ সকলো শ্ৰেণীৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে কাম কৰে তাৰপা সোণালী বিপ্লৱ জড়িত আছিল কিহৰ লগত আছিল মৎস্য উৎপাদনৰ লগত আছিল নে উদ্যান শস্যৰ লগত আছিল নে দুগ্ধ উৎপাদনৰ লগত আছিল নে কৃষি উৎপাদনৰ লগত আছিল সোণালী বিপ্লৱ উদ্যান শস্যৰ লগত আছিল ঠিক আছে আমি পিছৰটো চাম ব্যক্তিগতকৰণৰ সংজ্ঞা লিখা ইয়াৰ লগতে তোমালোকে সেউজ বিপ্লৱৰ ওপৰতো অলপমান চাবা দেই ব্যক্তিগতকৰণৰ সংজ্ঞা ধুনীয়াকৈ দিয়া হৈছে যে ব্যক্তিগতকৰণৰ অৰ্থ হৈছে চৰকাৰৰ মালিকীস্বত্ব বা পৰিচালনাৰ পৰা ব্যৱসায় প্ৰতিষ্ঠানসমূহক উলিয়াই আনি ব্যক্তিগত প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা ইয়াৰ পিছত ব্যক্তিগত ব্যয়যোগ্যৰ আয়ৰ সংজ্ঞা দিবলৈ দিয়া হৈছে ব্যক্তিগত আয়ৰ পৰা প্ৰত্যক্ষ ব্যক্তিগত কৰ আৰু চৰকাৰৰ প্ৰশাসন বিভাগৰ বিভিন্ন ধৰণৰ প্ৰান্তিকসমূহ বাদ দি ব্যক্তিগত ব্যয়যোগ্য আয় পোৱা যায় তাৰপিছত বাণিজ্যিক বেংকৰ প্ৰাথমিক উদ্দেশ্য কি বাণিজ্যিক বেংকৰ প্ৰাথমিক উদ্দেশ্য হৈছে ব্যৱসায়ৰ দ্বাৰা সৰ্বাধিক লাভ তাৰপা নিগুত পৰোক্ষ কৰ হৈছে কি নিগুত পৰোক্ষ কৰ হৈছে পৰোক্ষ কৰ মাইনাছ সাহায্য ইয়াৰ পিছত অৰ্থনীতিত বিনিয়োগ উৎসাহিত কৰিবৰ বাবে কেন্দ্ৰীয় বেংকে কি পদক্ষেপ গ্ৰহণ কৰিব অৰ্থনীতিত বিনিয়োগ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় বেংকে সুদৰ হাৰ হ্ৰাস কৰা ঋণৰ সহজলভ্যতা বৃদ্ধি কৰা বাণিজ্যিক বেংকক ঋণ প্ৰদানত উৎসাহিত কৰা আৰু পদক্ষেপ গ্ৰহণ কৰিব পাৰে ঠিক আছে এতিয়া তোমালোকে ইমানখিনি যদি শুনি থাকিবলৈ তোমালোকৰ ধৈৰ্য নাই তোমালোকে স্ক্ৰীনশ্বট লৈ পেলাই নিজে পঢ়িও ল'ব পাৰা দেই চৰকাৰী বাজেটৰ মূলধনী ব্যয়ৰ দুটা উদাহৰণ দিবলৈ দিয়া আছে চৰকাৰী স্কুল কলেজ প্ৰতিষ্ঠা কৰাৰ ব্যয় আৰু ৰাস্তা বনোৱাৰ নামত মুদ্ৰাস্ফীতিৰ সময়ত চৰকাৰে কেনেধৰণৰ বাজেট প্ৰস্তুত কৰিব লাগে এইটো মোক কমেণ্ট বক্সত লিখি জনাবা দাৰিদ্ৰ্য সীমাৰেখা কি ই হ'ল আয় বিতৰণৰ এটা নিৰ্দিষ্ট ব্যয় হ'ব চাগে যিয়ে কোনো শ্ৰেণীৰ মানুহক ধনী আৰু দুখীয়া এই দুটা শ্ৰেণীত ভাগ কৰে ব্যয় হ'ব দেই বিহু নহয় এইটো ব্যয় ঠিক আছে আমি পিছৰটো চাওঁ
আৰু তোমালোকৰ যদি এনেকুৱা লাগি ইয়াতে কিছুমান কুৱেশ্যন ভুল হৈছে তোমালোকে শুদ্ধ উত্তৰটো জানা তেতিয়াহ'লে তোমালোকে জনাব পাৰা যে বাইদেউ আপোনাৰ এইটো ভুল হৈছে ইয়াৰ উত্তৰটো এইটোহে ঠিক আছে মই অলপ বেয়া নাপাওঁ মই তোমালোকে যদি কিছুমান কুৱেশ্যন ভুল হৈ যায় উত্তৰটো যদি তোমালোকে শুদ্ধকৈ দিয়া মই চেক কৰিম যদি শুদ্ধ হয় সঁচাকৈ মই তোমালোকৰ সেই কমেণ্টটো পিন কৰি দিম ঠিক আছে এতিয়া চাওক যিকোনো দুটা নৱৰত্ন উদ্যোগৰ নাম লিখা নৱৰত্ন উদ্যোগৰ নাম লিখিবলৈ দিয়া হৈছে ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড BEL এণ্ড হিন্দুস্তান এৰোনটিক্স লিমিটেড HAL তাৰপিছতে শক্তিৰ দুটা অপৰম্পৰাগত উৎসৰ নাম লিখা শক্তিৰ দুটা অপৰম্পৰাগত উৎসৰ নাম হৈছে সৌৰ শক্তি আৰু বায়ু শক্তি তাৰপিছতে নিয়োগবিহীন উন্নয়ন বুলিলে কি বুজা লিখিবলৈ দিয়া হৈছে য'ত নিবনুৱা আছে তথাপি দেশৰ জাতীয় আয় বৃদ্ধি হৈ আছে তাকে নিয়োগবিহীন উন্নয়ন বোলে ঠিক আছে তাৰপিছত ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাৰ নিৰ্মাতা এই দুজনৰ ভিতৰত কোনজন হয় সেইটো সোধা হৈছে গতিকে তোমালোকে কোনজন হয় এইটো কমেণ্ট বক্সত লিখি জনাবা পিছত চাওঁ অজন স্তৰ ক্ষয়ৰ এটা কাৰণ কি অজন স্তৰ ক্ষয়ৰ এটা কাৰণ হৈছে বায়ু প্ৰদূষণ তাৰপিছত MPC আৰু MPSৰ মাজৰ সম্পৰ্ক কি MPC আৰু MPSৰ যোগফল 1ৰ সৈতে সমান এইটো তাৰপিছত বিনিয়োগ কি এইটো মোক জনাবা তাৰপিছত মুদ্ৰাৰ প্ৰচলনৰ গতিবেগ বুলিলে কি বুজা এইটো তোমালোকে কমেণ্ট বক্সত লিখি জনাবা দেই তাৰপিছতো মুদ্ৰা প্ৰচলনৰ গতিবেগ বুলিলে কি বুজা মুদ্ৰাৰ প্ৰচলনৰ গতিবেগ হ'ল এক নিৰ্দিষ্ট মুদ্ৰা এক নিৰ্দিষ্ট সময়ত হোৱা হস্তান্তৰকৰণ তাৰপিছত শেষ অন্তিম সময়ৰ ঋণদাতা বুলিলে কাক বুজোৱা হয় শেষ অন্তিম সময়ৰ ঋণদাতা বুলিলে কেন্দ্ৰীয় বেংকক বুজোৱা হয় চৰকাৰী বাজেট কি চৰকাৰী বাজেট হ'ল এটা নিৰ্দিষ্ট সময়ৰ বাবে চৰকাৰৰ আয় আৰু ব্যয়ৰ সৈতে এটা বিত্তীয় পৰিকল্পনা যিখন চৰকাৰী নীতিৰ আধাৰত সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হয় এইটো ব্যয় দেই ব্যয়ৰ হৈ আছে তাৰপিছতে ভাৰতবৰ্ষত কোন চনৰ পৰা GST বলবৎ কৰা হৈছিল কোন চনৰ পৰা জুলাই 2017 পৰা তাৰপিছত চূড়ান্ত দ্ৰব্য কি সৰ্বশেষ পৰ্যায়ত ভোগকৰ্তা আৰু প্ৰতিষ্ঠানবোৰে ব্যৱহাৰ কৰা দ্ৰব্যসমূহক চূড়ান্ত দ্ৰব্য বোলা হয় এই দ্ৰব্যসমূহ সৰ্বশেষ ভোগ আৰু বিনিয়োগৰ বাবে ব্যৱহাৰ কৰা হয় আমি পিছত চাওঁ চলিত মূল্যত ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা চলিত মূল্যত এইটো ত হ'ব চলিত মূল্যত ৰাষ্ট্ৰীয় আয় মানে হৈছে কোনো এক নিৰ্দিষ্ট সময়ত দেশৰ উৎপাদনশীল উপাদানসমূহৰ দ্বাৰা উৎপাদিত চূড়ান্ত পণ্য আৰু সেৱাৰ আৰ্থিক মূল্য যি বৰ্তমান মূল্যত গণনা কৰা হয় ইয়াৰ পিছতে মুঠ ৰাষ্ট্ৰীয় উৎপাদন কি মুঠ ৰাষ্ট্ৰীয় উৎপাদন হৈছে এটা দেশৰ নাগৰিকৰ দ্বাৰা এক বছৰত উৎপাদিত সকলো সামগ্ৰী আৰু সেৱাৰ মুঠ মূল্যৰ যোগফল যি দেশৰ সীমাৰ ভিতৰত বা বাহিৰত যিকোনো ঠাইত উৎপাদন কৰা হয় হওক নহয় হয় এইটো অন্ত্যেষ্টয় হয় তাৰপিছতে এইটো অন্ত্যেষ্টয় হয় দেই তাৰপিছতে এইটো এটা নহয় দেই এখন এটা লিখিবলৈ দিগদাৰ হয় ঠিক আছে এখন তাৰপিছতে বৈদেশিক মুদ্ৰা যোগানৰ দুটা উৎসৰ নাম লিখিবলৈ দিয়া হৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক প্ৰতিষ্ঠান আৰু ৰিজাৰ্ভ বেংক পিছত চাওঁ সমষ্টিবাদী অৰ্থবিজ্ঞান কি সমষ্টিবাদী অৰ্থবিজ্ঞান হ'ল অৰ্থনীতিৰ এটা ভাগ য'ত সামগ্ৰিকভাৱে অৰ্থনীতি বা সমগ্ৰ অৰ্থনীতিখনৰ সমষ্টিবোৰৰ আচৰণ অধ্যয়ন কৰা হয় সমাজৰ সমষ্টিগত অৰ্থনৈতিক বিষয়সমূহ যেনে সম্পূৰ্ণ নিয়োগ সমস্যা সৰ্বমুঠ ৰাষ্ট্ৰীয় উৎপাদন সামগ্ৰিক চাহিদা সামগ্ৰিক যোগান ৰাষ্ট্ৰীয় সমন্বয় আৰু বিনিয়োগ ইত্যাদিৰ অধ্যয়নে হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞান ঠিক আছে তাৰপিছত তোমালোকৰ প্ৰশ্ন আহিব পাৰে নাটনি বা ঘাটি চাহিদা কি ভোক্তাই বিচৰা সামগ্ৰীৰ তুলনাত কম সামগ্ৰীৰ যোগানকে নাটনি বা ঘাটি চাহিদা বুলি কোৱা হয় অৱক্ষয় কি দ্ৰব্য সামগ্ৰী উৎপাদন কৰোঁতে যন্ত্ৰপাতিৰ দৰে মূলধনী দ্ৰব্য বাৰেপতি ব্যৱহাৰ যেতিয়া কৰা হয় কৰাৰ ফলত সিহঁতৰ ক্ষয়ক্ষতি হয় এই ক্ষয়ক্ষতিৰ ফলত সিহঁতৰ মূল্য হ্ৰাস পায় যাক কি বুলি কোৱা হয় যাক ক্ষয়ক্ষতিৰ ব্যয় বা অৱক্ষয় বুলি কোৱা হয় স্বেচ্ছাকৃত নিবনুৱা কি প্ৰচলিত মজুৰি হাৰত কাম কৰিবলৈ অনিচ্ছুক ব্যক্তিক স্বেচ্ছাসেৱক নিবনুৱা বোলে বা স্বেচ্ছাকৃত নিবনুৱা বোলে ঠিক আছে পিছতো চাওঁ সমতাভংগ আয় কি সমতাভংগ আয় হৈছে আয় স্তৰৰ য'ত উপভোগ ব্যয় আৰু আয় স্তৰ পৰস্পৰ সমান হয় অৰ্থাৎ y সমান c হ'লে সমতাভংগ আয় হয় ঠিক আছে GSTৰ সম্পূৰ্ণ ৰূপটো কি GSTৰ সম্পূৰ্ণ ৰূপটো হৈছে গুডছ এণ্ড ছাৰ্ভিচ টেক্স ঠিক আছে তাৰপিছতো An inquiry into the nature and cause of the wealth of nations নামৰ কিতাপখনৰ লেখক কোন
আডাম স্মিথ। আধুনিক অৰ্থবিজ্ঞানৰ পিতৃ হৈছে J.S. কেইন্স। শুদ্ধ নে অশুদ্ধ জনাবা, শুদ্ধ নে অশুদ্ধ। ইয়াৰ পিছতে কোন চনত বৃহৎ মন্দাৱস্থা হৈছিল? 1929 চনত। অৰ্থনীতিৰ পিতৃ বুলি কাক স্বীকৃতি দিয়া হৈছে? আডাম স্মিথক। সমষ্টিবাদী অৰ্থনীতিৰ আন এটা নাম কি? আন এটা নাম হৈছে সামগ্ৰিক অৰ্থনীতি। নাবাৰ্ড কি আৰু ইয়াক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? নাবাৰ্ড হৈছে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক আৰু এই বেংকটোক প্ৰতিষ্ঠা কৰা হৈছিল 1982 চনত। এইটো শেষৰটো প্ৰশ্ন আজি, গতিকে তোমালোক ভিডিঅ'টো চাই কেনে পালা জনাবা। আৰু এনেকৈ উত্তৰবোৰ কৈ যোৱাৰ কাৰণে ভিডিঅ'টো অলপমান দীঘলীয়া হৈছে। আমি চেষ্টা কৰিম পিছলৈ তোমালোকৰ বাবে আৰু প্ৰশ্ন উত্তৰ লৈ আহিবলৈ। গতিকে তোমালোকে কমেণ্ট বক্সত লিখি জনাবা যে তোমালোকৰ কাৰণে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিব লাগে, সেইটো কমেণ্ট বক্সত লিখি জনোৱাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা, ঠিক আছে। আৰু লাইক কৰিবা, তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। গতিকে আমি আজি শেষৰটো কুৱেশ্যন চাওঁ। বহনক্ষম উন্নয়ন কি? যি উন্নয়নে অতি কম পক্ষেও বৰ্তমান প্ৰজন্মই উপভোগ কৰা জীৱন ধাৰণৰ মানৰ স্তৰৰ সমানে গড় পৰ্যায়ত ভৱিষ্যতৰ সকলো প্ৰজন্মক জীৱন ধাৰণৰ সম্ভাৱনীয় মান লাভ কৰাৰ কথা বিবেচনা কৰে, তাকেই বহনক্ষম উন্নয়ন বোলে। ঠিক আছে, তোমালোকে এইখিনি গোটেইখিনি চাই ল'বা। আৰু তোমালোকৰ যদি শুনিবলৈ অসুবিধা হয় স্ক্ৰীনশ্বট লৈ পেলাই তোমালোকে পঢ়িব পাৰা। আৰু কিবা যদি বানান ভুল হৈছে বা কিবা যদি কুৱেশ্যনৰ উত্তৰটো কিবা মিলা নাই, তোমালোকে কমেণ্ট কৰি জনাব পাৰা, কোনো কথা নাই। আৰু তোমালোকে শুদ্ধ কৰি দিব পাৰা। আমি সকলোৱে মিলি জুলি শিকিব লাগে সিমানেই। আৰু চেনেলটোত তোমালোকৰ সহযোগিতাৰ প্ৰয়োজন আছে, আমি সহযোগিতাৰে আগবাঢ়ি যাম বুলি আশা থাকিল। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।